এই আলিটোৰ বিষয়ে কৈ কৈ শেষ নহয়গৈ। এখন ঠাই যদি উন্নত হ'বলৈ হয় প্ৰথম যাতায়াতৰতো উন্নত হ'বই লাগিব। কিন্তু আজি আমি দেখিছোঁ যাতায়াতৰ ক্ষেত্ৰত একেবাৰে শূন্য। আৰু আমাৰ এই ক্ষেত্ৰত বিশেষ আমাৰ সাংসদজন একেবাৰে নিষ্ক্ৰিয় বুলি ক'ব লাগিব। আমি আৰু আমাৰ বিধায়কজনো একেবাৰে কৰ্মক্ষেত্ৰত নিষ্ক্ৰিয় বুলি ক'ব লাগিব। যিহেতু আমাৰ উন্নয়ন একেবাৰে শূন্য শতাংশ। ইয়াত এই ৰাস্তাটো যদি কাগজে কলমে আছে খোৱাং শিলপতা হৈ নিতাই পুখুৰী ৰাস্তা, কিন্তু নিতাই পুখুৰীলৈকে আজিলৈকে তেওঁলোকে আজি 2016 চনৰ পৰা আজিলৈকে ইয়াত ৰাস্তাটোৰ কাৰণে কোনো গুৰুত্ব নিদিলে। গুৰুত্ব নিদি আজি নিতাই পুখুৰীলৈকে ৰাস্তা এটা উলিয়াই দিব নোৱাৰিলে। তেওঁলোকে উন্নয়নৰ নামত ঢেৰ ঢাক ঢোল বজায়, কিন্তু আমাৰ এই অঞ্চলৰ কাৰণে অকণমানো তেওঁলোকে সহানুভূতি আগ নবঢ়ালে। প্ৰায় এই আলিটোৱেদি 30খনমান গাঁও মানুহৰ অহা যোৱা কৰে। আজি এই অহা যোৱা কৰাৰ ক্ষেত্ৰত বহুত কষ্ট ভুগিছে, আৰু ইমানেই কষ্ট ভুগিছে ইয়াত এখন হস্পিটেল আছে, সেই হস্পিটেলৰ ৰাস্তা বেয়া কাৰণে ডক্টৰো নাহে। আৰু কেনেকৈ ডক্টৰে মেনেজ কৰি চৰকাৰৰ পক্ষৰ লগত মেনেজ কৰি ডক্টৰ নাহি নাৰ্ছ এগৰাকীকে ইয়াত ৰখাই দায়িত্ব সামৰিছে। ছাত্ৰ ছাত্ৰীবিলাকে চাইকেল লৈ আহে, চাইকেল লৈ আহোঁতে তাৰমানে বহুত কিছুমানৰ হাত ভৰি ভাগিছে। আপোনালোকে আজি 1 বছৰ আগত পাইছে এটা ল'ৰা সম্পূৰ্ণ চাইকেলৰ পৰা পৰি ভৰি সম্পূৰ্ণ ভাগি গৈছে। গতিকে কিহৰ কাৰণে? ৰাস্তাটো বেয়াৰ কাৰণে। ইয়াত কোনো গাড়ী মটৰ বেলেগ নাই। এই অ'টো দুখনমান ব্যক্তিগত 2জন মানে চলাইছে মানুহক অনা নিয়া কৰিবলৈ। কোনো বেলেগ গাড়ী ডাঙৰ গাড়ীটো একো ব্যৱস্থাই নাই। অতি দুখৰ কথা। আজিৰ তাৰিখত উন্নয়নৰ কথা কয়, আজি ইয়াত ভাল গাড়ী এখনে নচলে। ইমানেই আমাৰ ইয়াত জনসাধাৰণক তেওঁলোকে কষ্ট দিয়াইছে। কিন্তু টেক্সৰ ক্ষেত্ৰত অসম গভৰ্ণমেণ্টে ৰাইজৰ পৰা যিকোনো ক্ষেত্ৰত টেক্স নিয়াৰ ব্যৱস্থা কৰিছে, কিন্তু উন্নয়নৰ ক্ষেত্ৰত একেবাৰে শূন্য। ৰাস্তাটোৰ বিষয়ে ৰাস্তাটো আৰু কিন্তু কম ন, একেখিনি কথাকে কৈ আছোঁ যে ৰাস্তাটো আমাৰ বহুত সমস্যা। ৰাস্তাটো মেইন মানুহৰ এটা উন্নতি পথত এটা দিশ হয় নৱপ্ৰজন্ম। ৰাস্তা নহ'লে একো কাম নহয়। গাড়ী এখন নাহে আমাৰ ঘৰলৈ কোনোবা এটা মাতিলে, এই তহঁতৰ ৰাস্তাটো ইমান বেয়া, নাযাওঁ আমি। এনেকুৱা কিছুমান সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়, গম পায়নে? আমি আগবাঢ়ি যাবলগীয়া হয় খোৱাং চাৰিআলিলৈকে আগবঢ়াই আনিবলৈ, নাহে। আমি আকৌ এক্সট্ৰাকৈ গাড়ী এখন, ট্ৰাক এখন বা বলেৰ' এখন বস্তু এটা আনিবলৈ হ'লে নিজৰ গাড়ী লৈ কিনে ডাবুল ভাড়া দি কিনে যাবলগীয়া হয়। ৰাস্তাটোৰ কাৰণেই আমাৰ সমস্যা। ৰাস্তাটো ভাল হ'লে আমি ধৰক 600 টকা ভাড়াটোত আমি 300 টকা দি কিনে বস্তু এটা আনিব পাৰোঁ। সাংসদগৰাকী তেওঁলোকৰ কথাটো নক'ব, তেওঁলোকৰ ইলেকশ্যনৰ টাইমত পাব, দেখা ধুনীয়াকৈ চেহেৰা দিবহি, গামোচা পিন্ধাব 10জনে। কিন্তু ইভাগে আপোনাৰ এতিয়া ৰাস্তাটো যে বেয়া হ'ল, আজি কিমান বছৰ হৈ গ'ল এইটো ৰাস্তা বেয়া হ'ল। আপোনালোকে চাব পাৰে এইটো ভিডিঅ'ত, আপোনালোকৰ এইটো কিমান ডাঙৰ এটা প্ৰকাণ্ড গাঁত, গম পায়নে? এইটো গাঁতত এনেকুৱা হয়, বৰষুণ দিলে আপুনি ইয়াত পাৰ হৈ যাবলৈ, খোজকাঢ়ি পাৰ হ'বলৈ চিন্তা কৰিব লাগিব। গাড়ীখন যায়, গাড়ীখন ধুনীয়াকৈ পাৰ হ'ব, আপোনাৰ ডুবি যাব, বাইকখনৰ আধা চকা ডুবি যাব। তেনেকুৱা হয়। এইডাল একদম ডাঙৰ এটা প্ৰকাণ্ড গাঁত। কোনো এডোখৰ ৰাস্তা 100 মিটাৰ ভিতৰত 10টা ওপৰত গাঁত আছে। ইমান ডাঙৰ গাঁত। 100 মিটাৰ ৰাস্তা ক'ৰবাত ভাল বুলি আপুনি ক'ব নোৱাৰে। বাঘতলিৰ পৰা আপোনাৰ একদম শিলপুটালৈকে ইমান ডাঙৰ এটা হেৰি হয়। মই আজিলৈকে জনা হোৱা পৰা ইলেকশ্যন অকল ফটোতে দেখি পাইছোঁ তেওঁক। এজন যে আমাৰ সাংসদ হয়, কিবা হয়। চক্ৰধৰ গগৈকো প্ৰথম ভোট বিচাৰিবলৈ আহোঁতে ৰামেশ চেটাৰ্জী কাৰণে, যেতিয়া তেওঁ খেলিছিলে, ৰামেশ চেটাৰ্জী MP নহয় জানো? MP খেলিছিলে, তেতিয়া ফাৰ্ষ্টবাৰ জিকোঁতে তেতিয়া চক্ৰধৰ গগৈ তেওঁ PA কিবা আছিলে। তেতিয়া আহোঁতে আমাক চক্ৰধৰ গগৈ কৈছিলে তোমালোকৰ চব সুবিধা কৰি দিম আমি, ৰাস্তা পদূলি কাৰেণ্ট চব। এতিয়া কাৰেণ্টটো আপোনাৰ এজাক বৰষুণ দিলে ফচকৈ গুচি যায়, গম পায়। আৰু 2-3 দিনলৈকে কাৰেণ্ট নাহে। বিল যদি 2000তকৈ ওপৰত হয় কাৰেণ্টটো কাটিবলৈ আহে। আমি তেতিয়া আকৌ কাৰেণ্ট আমাৰ ল'ৰা ছোৱালী নাপায়। এনেকুৱা কিছুমান সমস্যাত ভুগি আছোঁ। চৰকাৰখনে কিন্তু অকল তেওঁলোকৰ নিজৰ কথাই চিন্তা কৰে, সেইটো কাৰণে চিন্তা নকৰে। তেওঁলোকে ইয়াত কাৰোবাৰ ঘৰত যদি তেওঁলোকৰ অকণমান ৰিলেশ্যন এইবিলাক মেম্বাৰৰ ঘৰত যদি সকাম এখন পাতে, তেতিয়া তাতো আকৌ 50জন 100জন মানুহ গোট খাব। তেওঁ ডাঙৰ মানুহ হয়, তেওঁ গামোচা পিন্ধাব, তামোল পাণ দি ভৰি ধুৱায়, তেনেকুৱা কিছুমান কাম কৰে আমি শুনিছোঁ, দেখিছোঁ। বিশেষকৈ আমি ক'বলৈ নাযাওঁ, আমিতো আমাৰ সেইবোৰ ভাগত আমি একোৱেই নাই, কাম কৰি খোৱা লোৱা। খালি আপোনালোকে অহাৰ কাৰণে এইটোৱে ভাল পাইছোঁ যে আমাৰ ৰাস্তাটো অকণমান সোনকালে হওক, আপোনালোকৰ যোগেদিয়ে আমি তেওঁলোকলৈ বাৰ্তা পঠিয়াইছোঁ। ইভাগে একো নাই, এই বাৰ্তাটো এইটো কাৰণে পঠিয়াইছোঁ, আমি গৈতো তেওঁলোকক লগ কৰিব নোৱাৰোঁ। তেওঁলোকৰ আগে পিছে ডাঙৰ চাইলেণ্ট লগা, হুইচেল লগা গাড়ী ঘূৰি ফুৰে। আমি এইবোৰ গ'লে আমাৰ গাড়ীবোৰ ছাইড কৰি দিয়ে, তহঁতি মৰিলেও মই ছাইড হৈ দিয়ে ৰাস্তাৰ পৰা, মেইন ৰাস্তাত। কিন্তু এতিয়া আমাৰ কি হ'ল, আমাৰ গাঁও ৰাস্তাটো আমাক ঠিক কৰি দিলে আমাৰ সমস্যাটো সমাধান হ'ব বুলি ভাবোঁ।